আজি প্ৰতিকূল বতৰ নেওচি ৰাইজ ওলাই আহিছে ৰাইজলৈ মই অশেষ ধন্যবাদ ভোট কাক দিব ৰাইজৰ নিজা সিদ্ধান্ত কিন্তু এটলিষ্ট ৰাইজে নিজৰ অধিকাৰটো সাব্যস্ত কৰিছে আৰু ভোটাধিকাৰ আমাৰ সংবিধানে দিয়া ইমান সৰ্বোচ্চ এটো অধিকাৰ ৰাইজে কেতিয়াবা পাহৰি যায় যে এখন চৰকাৰ বনোৱাত এজন মানুহৰ কিমান ডাঙৰ ভূমিকা থাকে সেই ভূমিকাটোত মই কাকো কোৱা নাই যে ভোট কাক দিব ভোট নিজস্ব সিদ্ধান্তৰে দিব কিন্তু ৰাইজে যে ওলাই আহি যে ভোট দিছে এটোৱে ভাল লাগিছে ইমান প্ৰতিকূল বতৰত মই মা কামাখ্যাক আজি প্ৰাৰ্থনা কৰিছো তো বতৰটো ভাল কৰি দিয়ক ৰাইজে আহি নিজে যি চিন্তা কৰিব সেনেকে ভোট দিয়ক মই আশাবাদী কষ্ট কৰিছো যে ৰাইজে হয়তো ফল পৰীক্ষা দিলেতো ফল ভাল হ'ব বুলিয়ে মানুহে চিন্তা কৰে ফল ভাল হ'ব বুলি মই ওলাই আহিছো এইখিনি কথা আজি পৰীক্ষা দিছো 10টা সমষ্টিত মই যাম প্ৰত্যেকটো সমষ্টিত মিনিমাম 2টা কেৱল চেণ্টাৰ মই ভিজিট কৰিম একেবাৰে ৱেষ্ট গোৱালপাৰালৈকে যাম কাৰণ আমাৰ দলৰ যিসকল পুলিঙত বহি আছে বুথত বহি আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে প্ৰতিটো সমষ্টিত মই ৰেসপেক্ট দিবৰ কাৰণে এটা সন্মান দিবৰ কাৰণে তেওঁলোকক প্ৰতিটো সমষ্টিত যাম কিন্তু প্ৰতিটো চেণ্টাৰত যোৱাটো সম্ভৱ নহয় প্ৰতিটো সমষ্টিতে মই আজি যাম হেতুৱে কথা ভোটাধিকাৰ সাব্যস্ত কৰিলে এবাৰ কৰিলো ভোটাধিকাৰ সাব্যস্ত কৰিলো সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰক এটো মানে খুব ইম্পৰ্টেন্ট একচুয়ালি ভোটাধিকাৰ সাব্যস্ত কৰাটো থ্যাংক ইউ হয় ভোটাধিকাৰ সাব্যস্ত কৰাটো সকলোৰে অধিকাৰ ময়ো কৰিছো যি হ'ব ভাল হ'ব বুলি ভাবিছো মই সদায় পজিটিভ থাকো আউতে ঘৰৰ পৰা পূজা কৰি ওলাই আহিছো ঈশ্বৰক কাটিছো মই ভাল হ'ব আৰু মানে কষ্ট কৰিছো আৰু মই যদি জিকিও ৰাইজৰ হৈ বলিষ্ঠভাৱে ৰাজনৈতিকভাৱে মই সক্ৰিয় ভূমিকা পালন কৰিম বুলি ৰাইজৰ ওচৰত মই প্ৰতিশ্ৰুতিবদ্ধ হেতুৱে মোৰ মানে ভাল লাগিছে যে ৰাইজ এটলিষ্ট ওলাই আহিছে ৰাইজ ওলাই আহাটো এটা ভাল ফল শুভ লক্ষণ দেখা যাওক কি হ'ব ৰাইজে সিদ্ধান্ত ল'ব মই অশেষ ধন্যবাদ ভোটাধিকাৰ সাব্যস্ত কৰি এনেদৰে এটা মন্তব্য কৰা দেখা গ'ল কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে নিউজ ডেস্ক ৰিপৰ্ট দৈৰতি অসম সৰ্বোচ্চ